আহ, আমি আহ, আমি ভাবিছিলোঁ, আমি আশা কৰিছিলোঁ যে আমি বিৰোধী ঐক্যমঞ্চই অসম সন্মিলিত মৰ্চাই যদি একেলগে নিৰ্বাচন খেলিলোহেঁতেন তেতিয়াহ'লে আমি 4টা বিধানসভা সমষ্টিত জিকিব পৰা অৱস্থাত আছিলোঁ। তো বিৰোধী ঐক্যমঞ্চই সেই 4টা বিধানসভা সমষ্টিত আমি জিকিব পাৰিলোহেঁতেন, কিন্তু কংগ্ৰেছে তাতকৈ বেছি ভাল কৰিম বুলি ভাবি 5টা সমষ্টিত জিকিব পাৰিম বুলি ভাবি তেওঁলোকে বিৰোধী ঐক্যমঞ্চ ভাঙি দিছিলে। এতিয়া কিন্তু দেখিছোঁ যে কংগ্ৰেছে ফলাফল ভাল কৰিব পৰা নাই। দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছৰ এই অহংকাৰৰ কাৰণে, কংগ্ৰেছৰ এই ভিত্তিহীন যিটো স্থিতি ল'লে তেওঁলোকে, সেই স্থিতিটো লোৱাৰ কাৰণেই আজি অসমত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। মই বাৰম্বাৰ কৈ আহিছোঁ যে ভাৰতবৰ্ষৰ য'তেই বিজেপিৰ বিৰুদ্ধে বিৰোধী পক্ষই ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলিছে তাতেই বিৰোধী জিকিছে, আৰু য'তেই কংগ্ৰেছে অকলে বিজেপিৰ বিৰুদ্ধে ইলেকশ্যন খেলিছে তাতেই সদায় বিজেপি জিকিছে। আজি অসমৰ ক্ষেত্ৰতো সেই একে ৰিজাল্ট আহিছে। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে বেয়া খবৰ চাৰিওফালৰ পৰা আহি আছে। যদিও এতিয়ালৈকে আমি চামগুৰিৰ ৰিজাল্ট পোৱা নাই, কিন্তু তাতো দেখা গৈছে যে ট্ৰেণ্ডটো বৰ ভাল হৈ থকা নাই, পৰিস্থিতি বিষম পৰ্যায়লৈ গুচি গৈছে। কংগ্ৰেছে তেওঁলোকৰ ভিতৰুৱা সংঘাতৰ কাৰণে, গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত সংঘাতৰ কাৰণে, কাজিয়াৰ কাৰণে আজি 5খন আসনত বিজেপিক জিকাই দিলে। আজি গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে 5খন আসনতে আজি বিজেপি অসমত জিকি গ'ল। গতিকে ইয়াৰ পৰা আমি শিক্ষা এটাই ল'ব লাগিব যে 2026 চনত আমি আকৌ একলগ হ'ব লাগিব। বিজেপিয়ে হৰুৱাবৰ হ'লে আমি আটাইবিলাক ঐক্যবদ্ধ হ'ব লাগিব, আৰু কংগ্ৰেছে তেওঁলোকৰ অহংকাৰ ত্যাগ কৰিব লাগিব। কংগ্ৰেছে MP ইলেকশ্যনত অকণমান ভাল ৰিজাল্ট কৰাৰ পাছত তেওঁলোকে ভাবি লৈছিলে যে তেওঁলোক এতিয়া অপ্ৰতিদ্বন্দ্বী, তেওঁলোকক কোনেও হৰুৱাব নোৱাৰিব, তেওঁলোক জিকিবই, বেলেগক লগত লোৱাৰ কোনো প্ৰয়োজন নাই। সেইবুলি যিটো কংগ্ৰেছে ধাৰণা কৰি ল'ব খুজিছিলে, সেই ধাৰণাটো যে ভুল, আজিৰ ৰিজাল্টে তাকেই প্ৰমাণ কৰিলে। আৰু গৌৰৱ গগৈৰ অহংকাৰৰ ওপৰত এইটো এটা বৃহৎ, মই ভাবোঁ, আঘাত এটা। গৌৰৱ গগৈ ডাঙৰীয়াই কালি কৈছে যে আমি লুলি হোটেলত যিবিলাক মিটিং কৰি আছিলোঁ এইবিলাক ব্যৰ্থ হৈছে। লিলি হোটেলৰ মিটিং আমি কৰা নাছিলোঁ। লিলি হোটেলৰ মিটিং মাতি নিছিলে কংগ্ৰেছে, আমাক মাতি নিছিলে জিতেন্দ্ৰ সিঙে, আমাক মাতি নিছিলে ভূপেন বৰাই। মই গৌৰৱ গগৈক সুধিব খুজিছোঁ যে সঁচাকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াই যি বিৰোধীৰ ঐক্যমঞ্চৰ মিটিং পাতিছে তাত গৌৰৱ গগৈৰ সঁচাকৈ সমৰ্থন নাই নেকি? নাম্বাৰ 1। মই এই মুহূৰ্তত ভূপেন বৰাক সুধিব খুজিছোঁ, ভূপেন বৰা ডাঙৰীয়াই উত্তৰ দিয়ক আমাক, যে ভূপেন বৰা ডাঙৰীয়া, আপোনালোকৰ এজন নেতা, কংগ্ৰেছৰ সৰ্বভাৰতীয় পৰ্যায়ৰ লিডাৰ, লোকসভাৰ বিৰোধী দলৰ কংগ্ৰেছ দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে লিলিত যি মিটিং পাতি আছোঁ এই মিটিং ব্যৰ্থ হৈছে। সেই মিটিং লিলিত আৰু পাতিব নালাগে, পাতিব লাগে কোনোবা ধাবাত, বিহালীৰ ধাবাত। তাৰমানে কংগ্ৰেছৰ অফিচিয়েল মিটিং এইবিলাক নাছিলে নেকি? আমাক এই প্ৰশ্নৰ উত্তৰ ভূপেন বৰাই দিব লাগিব। ভূপেন বৰাই যেতিয়ালৈকে এই উত্তৰ নিদিব তেতিয়ালৈকে ভূপেন বৰাৰ লগত কোনো কথা পতা নহ'ব। যেতিয়ালৈকে ভূপেন বৰাই এই প্ৰশ্নৰ উত্তৰ নিদিব তেতিয়ালৈকে কেতিয়াও কংগ্ৰেছ দলৰ লগত কোনো কথা পতা নহ'ব। ভূপেন বৰাই আমাক অপমান কৰিছে, ভূপেন বৰাই আমাক উত্তৰ দিব লাগিব, জবাব দিব লাগিব। তেওঁ আমাক অপমান কৰিছে, তেওঁ বাৰম্বাৰ লিলি হোটেললৈ আমাক মাতি নিছে, আৰু এতিয়া তেওঁলোকৰ কেন্দ্ৰীয় নেতাই কৈছে, বিৰোধী উপদলপতিয়ে কৈছে যে সেই মিটিংবিলাকত কংগ্ৰেছৰ কোনো অনুমোদন নাই। নিশ্চয় অনুমোদন নাই, কাৰণ সেইবিলাক ব্যৰ্থ হোৱা বুলি তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে, আৰু মিটিংবিলাক তেওঁলোকে ধাবাত পাতিব লাগে বুলি কৈছে। গতিকে এইটোৱে আমাক অপমানিত কৰিছে। আৰু গৌৰৱ গগৈৰ এই প্ৰশ্নৰ উত্তৰ কংগ্ৰেছ দলৰ ভূপেন বৰাই আমাক যেতিয়ালৈকে নিদিব তেতিয়ালৈকে ভূপেন বৰাৰ লগত আমাৰ কোনো কথা বাৰ্তা নহ'ব।